শ্ৰেণীকোঠাৰ ভিতৰত ভাষাৰ কাৰ্য ফাংচন অফ লেংগুৱেজ ইনসাইড দ্য ক্লাছৰুম। শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যোগাযোগ স্থাপিত হয়। সাধাৰণতে শ্ৰেণীত শিক্ষক আৰু শিক্ষাৰ্থীয়ে আনুষ্ঠানিক ভাষা ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত ভাষা মৌখিক আৰু লিখিত উভয়ভাৱে ব্যৱহাৰ কৰা হয়। ছাত্ৰ শিক্ষকৰ সম্পৰ্কত ভাষাৰ কাৰ্য আমি দুই ধৰণে আলোচনা কৰিব পাৰোঁ। প্ৰথমটো শিক্ষকৰ দৃষ্টিকোণেৰে আৰু দ্বিতীয়টো হৈছে শিক্ষাৰ্থীৰ দৃষ্টিকোণেৰে। প্ৰথমটো শিক্ষকৰ দৃষ্টিকোণেৰে ভাষাৰ কাৰ্য এনেধৰণৰ। ই শিক্ষকক তথ্য প্ৰদান কৰাত সহায় কৰে। বিষয়ৰ সূচী অনুযায়ী শিক্ষাৰ্থীক ব্যাখ্যাৰ জৰিয়তে তথ্য প্ৰদান কৰিব পাৰে। শিক্ষাদানৰ বিভিন্ন উদ্দেশ্য যেনে শিক্ষাৰ্থীৰ চৰিত্ৰ বিকাশত সহায় কৰা, পাঠ্যক্ৰমৰ সাৰাংশৰ লগত সুপৰিচিত হোৱা, পৰীক্ষা পদ্ধতি আদিবোৰ কাৰ্য সম্পাদন কৰোঁতে শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰাত শিক্ষকে প্ৰয়োগ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থা বুজাৰ ক্ষেত্ৰতো শিক্ষকক ভাষাই বিশেষভাৱে সহায় কৰে। তেওঁ ভাষাৰ ব্যৱহাৰৰ যোগেদি ছাত্ৰ ছাত্ৰীক ভালদৰে বুজি পাব। শিক্ষকে শিকাব পৰা আটাইবোৰ বিষয় ভাষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বুজাবলৈ সক্ষম হয়। শিক্ষাৰ্থীৰ দৃষ্টিকোণৰ পৰা প্ৰথমটো শিক্ষাৰ্থীয়ে শিক্ষকে ভাষাৰ জৰিয়তে শিকাব বিচৰা বস্তু বুজি পায়। শিক্ষকে মৌখিক যোগাযোগৰ মাধ্যমত ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰে আৰু শিক্ষাৰ্থীয়ে ভাষাৰ জৰিয়তে শিকিবলৈ সক্ষম হয়। দ্বিতীয়তে দলগত আলোচনা বা সমনীয়া কাম কাজত ছাত্ৰ ছাত্ৰীয়ে ভাষাৰ যোগেদি নিজৰ সমনীয়াৰ লগত ধাৰণা প্ৰকাশ, আলোচনা আৰু বিনিময় কৰিব পাৰে। তৃতীয়তে কোনো ধৰণৰ সংশয় থাকিলে শিক্ষাৰ্থীয়ে শিক্ষকক প্ৰশ্ন কৰিব পাৰে ভাষাৰ যোগেদি। আৰু চতুৰ্থটো হৈছে শিক্ষাৰ্থীয়ে তেওঁলোকৰ জ্ঞানৰ প্ৰমাণ দিবলৈ পৰীক্ষাত বহিব লগা হয়। এই ক্ষেত্ৰত তেওঁলোকে উত্তৰ দিবলৈ আৰু বিষয়ৰ ওপৰত দক্ষতা প্ৰমাণ দিবলৈ ভাষাৰ ব্যৱহাৰ কৰে। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে।